ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেল দুৰণীয়া টিভি আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব মোৰ নতুন ভিডিঅ' আপলোডৰ খবৰ প্ৰথমে পাবলৈ। হেল্ল' ফ্ৰেণ্ডছ, ভালে আছেনে? মই আজি বনাম আলুৰ দম। ঘৰততো আপোনালোকে কণী দম বনাই খায়, কেতিয়াবা আলুৰ দম বনাইছেনে বাৰু? বা কেনেকৈ বনায়, কি লাগিব বনাবলৈ জানো আহক এই ৰেচিপি ভিডিঅ'টোৰ জৰিয়তে। কেইটামান শুকান জলকীয়া, ইলাচি, দালচেনি, জাবিত্ৰী আৰু তেজপাত। জাবিত্ৰী অপশ্যনেল হয়, নহ'লেও হ'ব। অলপমান আদা নহৰু পেষ্ট বনাই লৈছোঁ, বিলাহী মিক্সিত খুন্দি লৈছোঁ, নতুবা আপোনালোকে সৰু সৰুকৈ কাটি নকলেও পাৰিব, কিন্তু মই বিলাহী গুটিখিনি উলিয়াই পেলাই দিছোঁ। সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, মছলাসমূহৰ ভিতৰত কাশ্মীৰী মিৰ্চ হয়, অলপমান জিৰা, হালধি আৰু গৰম মছলা। গৰম মছলা মই ঘৰতে বনাই লোৱা। ঘৰতে কেনেকৈ গৰম মছলা বনাব পাৰি এই ভিডিঅ'টোৰ তলত মই লিংক দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। আলুখিনি মই আধা বইল কৰি লৈছোঁ, বইল কৰি বাকলি গুচাই চামুচ এখনেৰে ফুটা কৰি দিব। তাৰপাছত অলপ হালধি আৰু ৰং জলকীয়া সানি থৈ দিম। এতিয়া কেৰাহীখন তেল গৰম কৰি আলুখিনি ফ্ৰাই কৰি ল'ম। প্ৰায় 2 মিনিটমান ফ্ৰাই কৰিলে হৈ যাব। আলুখিনি যেতিয়া অলপ ৰঙচুৱা হ'ব তেতিয়া নমাই থৈ দিব। এতিয়া আলু ভজা তেলতে আৰু অলপমান তেল এড কৰিম। তলত দেখিছে অলপ ক'লা ক'লা পৰি গৈছে, এইখিনি আচলতে যিখিনি ৰং জলকীয়া আৰু হালধিখিনি পৰি গ'ল সেইকাৰণতে এনেকুৱা হৈছে। এতিয়া তেলখিনিত তেজপাত, কেইটামান শুকান জলকীয়া, জাবিত্ৰী, ইলাচি আৰু লগতে দালচেনি টুকুৰা দি অলপ সময় লৰাম, প্ৰায় 30-40 ছেকেণ্ডমান। এতিয়া তাত আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু সেইখিনিও 1 মিনিটমান ভাজি ল'ম। গেছৰ ফ্লেমটো কম কৰি থ'ব, নহ'লে কেৰাহীৰ তলত লাগি ধৰে আদা নহৰু ভাজিলে সাধাৰণতে। আৰু এতিয়া পিঁয়াজখিনি দিম। পিঁয়াজখিনি দি অলপমান লৰাই লগতে অকণমান নিমখ অকণমান দিম, তেতিয়া সোনকালে সিজে। তথাপি 10 মিনিটমান লাগিব পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ। 10 মিনিটৰ পাছত আমাৰ পিঁয়াজ ৰঙচুৱা হৈ গৈছে। এতিয়া তাত মই যিখিনি মিক্সিত বিলাহী খুন্দি লৈছিলোঁ সেই বিলাহীখিনি দি দিম। আৰু দি ভালকৈ লৰাম, অলপ সময় লৰাম যাতে কেৰাহীৰ তলত লাগি নধৰে। আৰু লগতে অলপমান পানী দি 2-3 মিনিটমান উতল আহিবলৈ দিম। উতল আহিবলৈ 2-3 মিনিটমান লাগিব। 2-3 মিনিটমান পাছত উতল আহি পানী শুকাই গৈছে। এতিয়া তাত মই শুকান মছলাখিনি দিম, ৰং জলকীয়া, ধনিয়া, হালধি, অলপ গৰম মছলা দি আকৌ ভালকৈ 2 মিনিটমান লৰাম। ভালকৈ লৰাব, লৰাই থাকিব, কেৰাহীৰ তলত লাগি ধৰিবলৈ নিদিব। তাৰপাছত অলপমান পানী এড কৰিম। পানী এড কৰাৰ পাছত অলপমান লৰাই আকৌ 2-3 মিনিটমান উতলিবলৈ দিম, যাতে মছলাখিনি ভালকৈ সিজি যায়। 2-3 মিনিটমান পাছত পানী শুকাই তেল বিৰিঙিবলৈ ধৰিছে, অলপমান লৰাই তাত যিখিনি মই আলু ফ্ৰাই কৰি লৈছিলোঁ আলুখিনি দি দিম। আকৌ অলপ ভালকৈ লৰাই তাত অলপমান নিমখ দিম। নিমখ মই আগতেই দিছিলোঁ, সোৱাদ অনুসৰি নিমখ দি দিব। নিমখখিনি দি অলপমান লৰাই এগিলাচমান পানী দিম। পানী আপোনাৰ নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। যদি গ্ৰেভিখিনি ডাঠ কৰোঁ কয় তেতিয়া পানী কমকৈ দিব। যদি গ্ৰেভিখিনি পাতলা কৰোঁ বুলি ভাবে তেতিয়া পানী বেছিকৈ দিব। মই পানী কমকৈ দিছোঁ আৰু পানীখিনি দি লৰাই প্ৰায় 5 মিনিটমান কম জুইত উতলিবলৈ দিম। ইয়াত 5 মিনিট পাছত দেখিছে ইমান ধুনীয়া কালাৰ উঠিছে, মোৰতো দেখি খাওঁ খাওঁ লাগি গৈছে। আপোনালোকৰ লাগিছে নাই বাৰু? মইতো খাবলৈ পাম, আপোনালোকে খাবলৈ নাপাব। ইয়াত ধুনীয়া কালাৰ এটা হৈছে। এতিয়া মই বস্তু এটা দিব থাকি গ'ল, ক'বলৈও পাহৰিলোঁ আপোনালোকক। অলপমান কচুৰি মেথি দি দিম। কচুৰি মেথি হাতেৰে মোহাৰি অলপমান কচুৰি মেথি দি দিছোঁ। কচুৰি মেথি দি অলপমান লৰাই গেছৰ ফ্লেমটো বন্ধ কৰি দিব। ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে চাগে। ৰেচিপিটো ধুনীয়া হৈছে দেখিবলৈ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। তেতিয়াহ'লে আজিলৈ ইমানেই। আকৌ লগ পোৱা আশা থাকিল। আশা কৰিলোঁ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাব। ধন্যবাদ।